নমস্কাৰ, মই পৰৱৰ্তী কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। সোণোৱাল কছাৰী উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ অন্যতম থলুৱা খিলঞ্জীয়া জনগোষ্ঠী। তেখেতসকল চীন তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো কছাৰী থালৰ এক জনগোষ্ঠী হয়। অসমৰ ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত এই জনগোষ্ঠীৰ লোক বিস্তাৰিতভাৱে বসবাস কৰে। শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ তথা নগাভূমি আৰু অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইতো বিক্ষিপ্তভাৱে বসবাস কৰা দেখা যায়। আহোম ৰজাসকলে সোৱণশিৰি নদীৰ বালিৰ পৰা সোণ বুটলা কামত নিয়োগ কৰা কছাৰীসকলক সোণোৱাল খেলত সংগঠিত কৰা হৈছিল। এই কছাৰী লোকসকলক সোণোৱাল কছাৰী নামেৰে জনা যায়। উচ্চ অসমৰ লখিমপুৰ অঞ্চলত সোণোৱালসকল পৰম্পৰাগতভাৱে সোণ ধোৱাৰ সৈতে জড়িত আছিল যদিও বহুতো সোণোৱালে এই মতামত নাকচ কৰে। তেওঁলোকৰ লোক পৰম্পৰাত এনে বৃত্তিৰ কোনো উল্লেখ নাই বুলি লক্ষ্য কৰি কিছুমান পণ্ডিতৰ অনুসৰি ডিমাচা আৰু বড়োৰ দৰে আন কছাৰী গোটৰ সৈতে তেওঁলোকৰ উমৈহতীয়া উৎপত্তি পিছলৈ ভৌগোলিক বিচ্ছন্নতা আৰু সাংস্কৃতিক বিৱৰ্তনৰ বাবে সুকীয়া পৰিচয় গঢ় লৈ উঠিল। আন এটা তত্ত্বৰ মতে তেওঁলোক সোৱণশিৰি নদীৰ ওচৰত থকাৰ বাবে সোণোৱাল নামটো আহিল। প্ৰখ্যাত ইতিহাসবিদ সূৰ্যকুমাৰ ভূঞাই তেখেতৰ সংস্কৰণ কছাৰী বুৰঞ্জী 1936ত কোৱা অনুসৰি শদিয়া অঞ্চলত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰি কছাৰীসকলে সেই অঞ্চলত অতিশয় ক্ষমতাৰে শাসন কৰিছিল। তেওঁলোকৰ ৰাজ্যৰ সীমা পূবে শদিয়া, পশ্চিমে দিখৌমুখ আৰু দক্ষিণে কিন্দুগুৰিলৈকে বিস্তৃত আছিল। এই ৰাজ্যৰ বাসিন্দাসকলক শদিয়াল বা হালালী কছাৰী বুলি কোৱা হৈছিল। ইয়াৰে হা মানে ভূমি আৰু লালিৰ অৰ্থ উজ্জ্বল, অৰ্থাৎ উজ্জ্বল ভূমিৰ দেশ। পৰৱৰ্তী সময়ত এই শদিয়াল কছাৰী গোট সোণোৱাল কছাৰী নামেৰে জনাজাত হয়। সোণোৱাল শব্দটোৰ উৎপত্তিৰ সন্দৰ্ভত সোণোৱাল কছাৰীৰ মাজত প্ৰচলিত আন এটা লোককথা অনুসৰি যিসকল কছাৰী বৈষ্ণৱলৈ ধৰ্মান্তৰিত হোৱাৰ বাবে সোণ আগবঢ়াইছিল তেওঁলোকক সোণোৱাল কছাৰী বুলি গণ্য কৰা হয়। সোণোৱাল কছাৰী লোককথা অনুসৰি মাণিক নামৰ এগৰাকী ব্যক্তিয়ে সমাজৰ পূজনীয় দেৱতা খিৰিং ৰজাৰ পৰা ঐশ্বৰিক আশীৰ্বাদ লাভ কৰিছিল যেতিয়া তেখেতৰ পত্নীয়ে এটা মেকুৰী জন্ম দিছিল, যিটো পিছলৈ সোণৰ মেকুৰীলৈ ৰূপান্তৰিত হৈছিল। এই স্বৰ্গীয় উপহাৰে মাণিকক হালালী ৰাজ্যৰ ৰজা হ'বলৈ সক্ষম কৰি তুলিলে আৰু তেখেতৰ পিছে পিছে অহা লোকসকল সোণোৱাল কছাৰী নামেৰে পৰিচিত হ'বলৈ ধৰিল। সোণোৱালসকলৰ বড়ো আৰু ডিমাচা জনগোষ্ঠীৰ সৈতে শক্তিশালী সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্ক আছে, যিটো তেওঁলোকৰ দেৱতা আৰু বংশ ব্যৱস্থাত প্ৰতিফলিত হয়। টাই আহোমৰ উত্থান আৰু কছাৰীসকলৰ সৈতে তেওঁলোকৰ সংঘাতৰ পাছত ক্ৰমান্বয়ে সোণোৱালসকলে অসমীয়া ভাষা গ্ৰহণ কৰি আহোম দৰবাৰৰ চৰকাৰী ভাষাত পৰিণত হয়। কালক্ৰমত অসমীয়াই তেওঁলোকৰ আদি ভাষাৰ ঠাইলৈ সোণোৱাল জনগোষ্ঠীৰ মাতৃভাষালৈ বিকশিত হয়। জনগোষ্ঠীটোৰ আটাইতকৈ পুৰণি লোকগীত হাইদাং গীতৰ মতে সোণোৱাল কছাৰীৰ বংশবৃক্ষত 7টা প্ৰধান বংশ বা খেল অন্তৰ্ভুক্ত কৰা হয়, যিটো 14টা উপগোত্ৰ বা বংশত ভাগ কৰা হয় আৰু বংশক পুনৰ 108টা পৰিয়ালত উপবিভক্ত কৰা হয়। 7 খেলৰ নাম হ'ল উজনি কুচিয়া, নামনি কুচিয়া, অমৰাবমীয়া, টিপমিয়া, ঢুলিয়াল, চিৰিপুৰীয়া আৰু বালিখেতীয়াৰী। এই খেলবোৰ যিবোৰ পুনৰ 14টা উপগোত্ৰত বিভক্ত হৈছে সেইবোৰ হৈছে মদনিয়াল, মানিকিয়াল, হুগ্ৰাল, মুক্তাল, এজমাল, ফৰমাল, সৰু হাজোৱাল, বৰ হাজোৱাল, লথিয়াল, চতিয়াল, কুমৰাল, বৰমাল, ডংৰাল আৰু ডিঙিয়াল। মিৰি, দফলা, বড়ো, ৰাভা, ডিমাচা, নগা, শ্যাম কোচ আৰু আহোমতী মূলৰ পৰা সোণোৱাল কছাৰীত অন্তৰ্ভুক্ত হোৱা আৰু আন 9টা বংশ পোৱা যায়। সেইকেইটা হ'ল মুখৰাল, হুকৰাল, ডেকৰাল, চুঙিয়াল, চুনিয়াল, ধনশিৰিয়াল, হাকুৱাল, ধাতুমিয়াল আৰু দলংগ্ৰিয়াল। সোণোৱাল কছাৰীসকল মূলতঃ কৃষিজীৱী সম্প্ৰদায়। প্ৰায় 90% জনসংখ্যাই খেতি কৰে, বিশেষকৈ ধান খেতিৰ কামত নিয়োজিত হয়। ইয়াৰ উপৰিও বিভিন্ন গছ-গছনি, বনৌষধি, বাঁহ বেত আৰু কলৰ খেতি কৰে।
পুৰুষ আৰু মহিলা উভয়ে কৃষি কাৰ্যত অংশগ্ৰহণ কৰে। পৰম্পৰাগতভাৱে পুৰুষে হাল বায় আৰু মহিলাই ৰোপণত সহায় কৰে। আনহাতে চপোৱাটো এক ভাগ বতৰা কৰা দায়িত্ব হয়। পশুপালন তেওঁলোকৰ জীৱিকাৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু পৰিয়ালসমূহে সাধাৰণতে গৰু, ছাগলী, গাহৰি, হাঁহ কুকুৰা, পাৰ চৰাই আৰু অন্যান্য ঘৰচীয়া জীৱ জন্তু পালন কৰে বা দায়িত্ব লয়। সোণোৱাল কছাৰী মহিলাসকল হস্ততাঁতত পৰম্পৰাগত সাজ পোছাক উৎপাদন কৰাত দক্ষ আৰু প্ৰায় ৰেচম আৰু এৰী পালনৰ অভ্যাস কৰে। বাঁহ, বেত, কাঠ, মাছ ধৰা সামগ্ৰী, কৃষি সঁজুলি আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰাৰ লগতে স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী যেনে বাঁহ, ঘাঁহ, খেৰ ব্যৱহাৰ কৰি ঘৰ নিৰ্মাণ কাৰুকাৰ্যৰ বাবে তেওঁলোক জনাজাত হয়। সোণোৱাল কছাৰীসকলে পিতৃতান্ত্ৰিক পৰিয়াল ব্যৱস্থা অনুসৰণ কৰে। পিতৃয়ে ঘৰৰ মুৰব্বী হিচাপে কাম কৰে। পৰম্পৰাগতভাৱে যৌথ পৰিয়াল সাধাৰণ যদিও সৰু সৰু পৰিয়ালো থাকে। প্ৰতিটো পৰিয়াল এটা নিৰ্দিষ্ট বংশৰ অন্তৰ্গত আৰু এই বংশসমূহক সাধাৰণ পূৰ্বপুৰুষৰ পৰা অহা বুলি বিশ্বাস কৰা 14টা বংশৰ ভিতৰত এটাত ভাগ কৰা হয়। বিবাহ প্ৰধানকৈ এক পত্নী, আনহাতে বিধৱা আৰু বিধৱাৰ পুনৰ বিবাহ সামাজিকভাৱে গ্ৰহণযোগ্য হয়। কিন্তু খুলখালীয়েকৰ মাজত আৰু একেটা বংশৰ সদস্যৰ মাজত বিবাহ কৰাটো কঠোৰভাৱে নিষিদ্ধ, কিয়নো তেওঁলোকক তেজৰ আত্মীয় বুলি গণ্য কৰা হয়। এই নিয়ম উলংঘা কৰিলে সামাজিক বহিষ্কাৰো হ'ব পাৰে। সোণোৱাল কছাৰীসকলৰ খাদ্য অভ্যাসৰ কথা যদি কওঁ, শাক পাচলি, বনৌষধি আৰু স্থানীয়ভাৱে উৎপাদিত গছ গছনিৰ পৰা পোৱা ফল আদি সোণোৱাল কছাৰীসকলৰ প্ৰধান খাদ্য। তেওঁলোক প্ৰধানকৈ নিৰামিষভোজী। গাহৰিৰ মাংস, হাঁহ, কুকুৰা, মাছ আদি জনপ্ৰিয় সুস্বাদু খাদ্য। ৰাইচ বিয়াৰ হৈছে সাধাৰণতে ঘৰতে প্ৰস্তুত কৰা পৰম্পৰাগত পানীয়। কোমল বাঁহৰ ভিতৰত ৰন্ধা চাউলৰ পিঠা, চুঙা পিঠা খাই পৰম্পৰাগতভাৱে আতিথ্যৰ ইংগিত আগবঢ়ায়। পোচাক আৰু অলংকাৰৰ কথা যদি কওঁ, মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাকত মেখেলা, একেটি আৰু মূৰৰ কাপোৰ, টোকায়া আদি অন্তৰ্ভুক্ত আছে। আনহাতে পুৰুষসকলে পৰম্পৰাগতভাৱে ধুতি, কামিজ আৰু গামোচা পিন্ধে। আন আন গুৰুত্বপূৰ্ণ পৰম্পৰাগত কাপোৰৰ ভিতৰত বৰ কাপোৰ, চেলেং কাপোৰ আৰু মুগাৰ মেখেলা চাদৰ। তাৰে বহুতো এৰী ৰেচমৰ পৰা পোৱা। যদি শাৰীৰিক ৰূপ বা গঠনৰ কথা কওঁ, সোণোৱাল কছাৰী সাধাৰণতে মংগোলইড শাৰীৰিক বৈশিষ্ট্যৰ সৈতে জড়িত হয়, যেনে হালধীয়া বাদামী ৰঙৰ, ক'লা চুলি, বহল আৰু সমতল মুখৰ গঠন, বিশিষ্ট গালৰ হাৰ আৰু বাদামী চকু। উৎসৱ পাৰ্বণলৈ যদি আহোঁ, অসমৰ আন সকলো জনগোষ্ঠীৰ দৰে সোণোৱাল কছাৰীসকলে অসমীয়া 3টা প্ৰধান বিহু উৎসৱ বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু উদযাপন কৰে। তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰম্পৰাগত ধৰ্মীয় উৎসৱ হৈছে ভগৱান শিৱ বা বাথৌৰ প্ৰতি উৎসৰ্গিত খিৰিং খিৰিং বাথৌ পূজা, যিটো শিৱৰাত্ৰিৰ পিছত দ্বিতীয় সোমবাৰে বাথৌশাল বা মন্দিৰত পালন কৰা হয়। এই উদযাপনৰ এক মূল বৈশিষ্ট্য হৈছে কেৱল পুৰুষৰ দ্বাৰা পৰিৱেশন কৰা পৰম্পৰাগত লোকগীত আৰু নৃত্য, হাইদাং হুঁচৰি। বাথৌ পূজাৰ আচাৰ ব্যৱহাৰ আৰু গীতসমূহ সমাজৰ ইতিহাস, উৎপত্তি, সাংস্কৃতিক পৰম্পৰা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটায়, য'ত ভগৱান শিৱৰ দ্বাৰা পৃথিৱী, আকাশ আৰু জীৱন সৃষ্টিৰ কাহিনীও অন্তৰ্ভুক্ত হয়। ইয়াৰ উপৰিও সোণোৱাল কছাৰীসকলৰ লোকগীত আৰু সাহিত্যৰ এক চহকী পৰম্পৰা আছে, যি তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংগ। তেওঁলোকৰ লোকগীতক তেওঁলোকৰ বিষয়বস্তু আৰু বৈশিষ্ট্যৰ ভিত্তিত বহলভাৱে গীত আৰু নাম হিচাপে ভাগ কৰা হৈছে। পৰম্পৰাগতভাৱে গীত পৰিৱেশন পুৰুষে, আনহাতে নাম মহিলাই গায়। গীতসমূহ যেনে হাইদাং গীত, হাইদাং হুঁচৰি গীত, বিহু গীত, বনগীত, বহুৱা নৃত্যৰ গীত, হোগ্ৰা নৃত্যৰ গীত, ফুল কোঁৱৰ, মণি কোঁৱৰ গীত, খেল ধেমালিৰ গীত, গৰখীয়া গীত আদি। আৰু যদি নামলৈ আহোঁ, যেনে আইনাম, লখিমী সবাহৰ নাম, গোহাঁই নাম, অপেশ্বৰী নাম, শিৱ পাৰ্বতীৰ গীত বা নাম, বিয়ানাম আদি উল্লেখযোগ্য। চহকী সাংস্কৃতিক ঐতিহ্য, সমৃদ্ধ পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে গভীৰ আত্মীয়তাৰে গঢ়ি উঠা সোণোৱাল কছাৰী জনগোষ্ঠী অসমৰ জনজাতীয় বৈচিত্ৰ্যৰ এক উজ্জ্বল আৰু উল্লেখযোগ্য অংশ। তেওঁলোকৰ কৃষিভিত্তিক জীৱনধাৰা, উৎসৱ পাৰ্বণ, ধৰ্মীয় বিশ্বাস আৰু সামাজিক ৰীতি নীতিত পৰিৱেশৰ সৈতে এক সুষম আৰু সুন্দৰ সহাৱস্থানৰ প্ৰতিফলন দেখা যায়। সময়ৰ পৰিৱৰ্তন,
আধুনিকীকৰণ আৰু বাহ্যিক প্ৰভাৱৰ ফলত তেওঁলোকৰ জীৱনধাৰা আৰু সংস্কৃতিৰ কিছু দিশে নতুন ৰূপ লাভ কৰিলেও নিজৰ স্বকীয় পৰিচয় ঐতিহ্য আৰু সাংস্কৃতিক মূল্যবোধ সংৰক্ষণৰ ক্ষেত্ৰত সোণোৱাল কছাৰী সমাজ আজিও দৃঢ় প্ৰতিজ্ঞ সেয়েহে জনগোষ্ঠীৰ সমৃদ্ধ ঐতিহ্যই কেৱল অসমৰেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক সম্পদ হিচাপে বিশেষ মৰ্যাদা লাভ কৰিছে এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ আশা কৰোঁ আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ